হেল্ল' এভৰিৱান নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। যিহেতু ঠাণ্ডা পৰিছে আৰু ঠাণ্ডাৰ দিনত মোৰ মূৰত বহুত বেছি ডেণ্ড্ৰফ হয়, সেইকাৰণে এতিয়া ষ্টাৰ্ট হৈ গৈছে আৰু হ'বলৈ। আৰু বহুত বেছি হোৱাৰ কাৰণে আজি মই নেমু উলিয়াই লৈছোঁ। যিহেতু নেমু লগালে ভাল হয় বুলি কয়, সেইকাৰণে ৰাতিপুৱাই ৰ'দতে বহি বহি নেমুখিনি লগাই লৈছোঁ। তাৰপিছত একেবাৰে গা ধুই দিম আৰু দুবাৰ গা ধুবলৈ নাই, যিহে ঠাণ্ডা পৰিছে। আৰু নেমুখিনি লগাই থাকোঁতে এই আইতাগৰাকী আহিছিলে, তেওঁ কিবা কৈ থাকে কিন্তু তেওঁলোকৰ ভাষা আচলতে মই বৰ বিশেষ বুজি নাপাওঁ, সেইকাৰণে আইতাৰ লগতেই পাতিলে। আৰু অলপ টাইম ৰখি পেলাই মই খালী পানীৰে ধুই দিছোঁ। মই নেক্সট দিনাখন চেম্পু কৰিম, সেইদিনাখন চেম্পু নকৰোঁ। তাৰপিছত ভিতৰত আহি দেখিছোঁ এই ল'ৰাটোৱে কিবা এটা কাণ্ড কৰিলে, সেইকাৰণে তাক মই কাণত ধৰিবলৈ কৈছোঁ আৰু সি ধুনীয়াকৈ কাণতো ধৰিছে, কাৰণ তাৰ ভুল আছে যে, নহ'লে সি কাণত নধৰে কিন্তু। আৰু ভাত খাবলৈ মাতি আছিলে আমাক, দুইটা গৈ ভাত খালোঁ। আৰু যিহেতু আজি সোমবাৰ আছিলে, ভাত খাই মেলি আমি গ'লোঁ মন্দিৰলৈ। আৰু যিহেতু মন্দিৰ আমাৰ ওচৰত তেনেকৈ নাই, সেইকাৰণে আমি টাউনলৈকেই যাব লাগে আৰু বহুত দূৰ হৈ যায় ঘৰৰ পৰা। সেইকাৰণে অলপ পোহৰ হৈ থাকোঁতে ওলাইছিলোঁ, কিন্তু গৈ পাওঁতে এন্ধাৰেই হৈ গ'ল। ধুনীয়াকৈ সেৱা কৰিলোঁ, যিহেতু ইমান মানুহ নাছিলে, সোনকালেই হৈ গ'ল। আৰু সেৱা কৰি মেলি আমি খালোঁ চিপছ। এইটোতো মেণ্ডেটৰী, খাবই লাগিব। তাৰপিছত খাই মেলি মই ঘৰলৈ আহিবলৈ হৈ গ'ল, কাৰণ মোৰ ঘৰত আছে দুটা টিউশ্যন, আৰু টিউশ্যন দুটাতো মই কৰিবই লাগিব। সেইকাৰণে জল্দি আহি গ'লোঁ। আৰু আহি পেলাই মই টিউশ্যন গ'লোঁ। টিউশ্যনৰ পৰা আহি পেলাই দেখিছোঁ এই কি কৰি আছে নাজানো, সেইকাৰণে কিবা এটা সুধি আছিলোঁ। একচুৱেলি ময়ো পাহৰিলোঁ কি সুধি আছিলোঁ, কিন্তু কিবা এটা তাইক সুধি আছিলোঁ। চ' তাৰপিছত অলপ মই ৰেষ্ট লৈ পেলাই, মোৰ যিহেতু এক্সাম পাইছেহি, সেইকাৰণে ময়ো পঢ়িলোঁ। আজিলৈ বাই বাই।